খুবটাং পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল চাও সঞ্জীৱ বৰগোহাঁইলৈ। আপোনালোক সকলোৱে হয়তো গম পাইছে সৰস্বতী পূজাৰ দিনাখনি নুনমাটিৰ পৰা দুগৰাকী ছাত্ৰীক নিৰুদ্দেশ হৈছিলে। আচলতে তেওঁলোকক অপহৰণ কৰা হৈছিলে। তেওঁলোকে যি কৈছিলে যে 5 বছৰৰ পিছত পুনৰ সফল হৈ ঘৰলৈ ঘূৰি আহিম বুলি। তেওঁলোকৰ আচলতে এই মেছেজখিনি আমি তেতিয়াই কৈছিলোঁ যে এই মেছেজখিনি হয়তো তেওঁলোকে পঠিওৱা নহয় আত্মীয়লৈ, যে পঠিয়াইছিলে সেই অপহৰণ কৰা কেইজন ব্যক্তিহে। এই অপহৰণৰ কাণ্ডত যিজন ব্যক্তি জড়িত হৈ আছে সেইজনৰ নাম শুনিলে হয়তো আপোনালোকো আচৰিত হ'ব। এজন অন্ধ ব্যক্তিজনে পৃথিৱীখন হয়তো আন্ধাৰ দেখিব পাৰে, কিন্তু তেওঁৰ মনৰ ভিতৰত আছে কু অভিসন্ধি, আৰু তেওঁৰ মনটো হৈছে সেই পৃথিৱীখন তেওঁ যেনেকুৱা ধৰণে অন্ধকাৰ দেখে, তেওঁৰ মনটো হৈছে অন্ধকাৰ। কিয়নো তেনেকৈ ক'ব লাগিব, কাৰণ যিজন ব্যক্তিয়ে নিজেই অন্ধ হৈ ৰেলত জুবিন গাৰ্গৰ গান গাই বৰ্তমান সময়ত ভাইৰেল হৈ পৰিছিলে, সেইজন ব্যক্তিয়ে নাৰী সৰবৰাহৰ লগত কেনেদৰে জড়িত হৈ পৰিছিলে, সেয়া এক বৰ্তমান সময়ত ডাঙৰ প্ৰশ্ন হৈ উত্থাপন হৈছে। আৰু এই যি দুজনী ছোৱালী আছিলে, এই ছোৱালী দুজনীক তেওঁলোকে পশ্চিমবংগত চাকৰি দিয়াৰ উদ্দেশ্যে তেওঁলোকক প্ৰলোভন দি লৈ গৈছিলে, আৰু তেওঁলোকক লৈ যোৱা হৈছিলে হাৰিয়ানালৈ চালান দিবলৈ। অৰ্থাৎ তেওঁলোকক নাৰী সৰবৰাহৰ লগত জড়িত হৈছিলে। এই অন্ধ ব্যক্তি মাধৱৰ লগত আৰু দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু এই আৰক্ষীৰ তদন্তত কি ওলায়, আৰু কোনোবা এনেকুৱা ব্যক্তি আছে নেকি জড়িত হৈ, সেয়া আৰক্ষীৰ জেৰাতহে সময়ত পোহৰলৈ আহিব। আপোনালোকে অন্ধ ব্যক্তি এই মাধৱে, এজন জঘন্য মাধৱে, অন্ধ মাধৱে কি কৈছে কেমেৰাৰ সন্মুখত আপোনালোকক মই দেখুৱাই দিছোঁ, চাওক। মাধৱ, তুমি কিমান ছোৱালী বিক্ৰী কৰিছা? নাই কৰা বিক্ৰী নাই কৰা। ছোৱালীজনী কিয় লৈ গৈছিলা? ভাল পোৱা? তোমাক কেনেকে ভাল পালে? তুমি কেনেকে যোগাযোগ হ'ল? ৰং নম্বৰত চিনাকি। ৰং নম্বৰ চিনাকি? কেনেকে চিনাকি হ'লা? ৰং নম্বৰতে। তাৰপিছত কি কৰিলা? তাৰপিছত মানে কি মেছেজ কোনে দিছিলে? মেছেজ সিহঁতেও দিছিল, ময়ো দিছিলোঁ। তুমিও দিছা? বাপেকহঁতক দিছিল। তুমি বোলে হাৰিয়ানাৰ ছোৱালী যোগান ধৰা? ৰং নম্বৰ চিনাকি? কেনেকে চিনাকি হ'লা? ৰং নম্বৰতে। তাৰপিছত কি কৰিলা? তাৰপিছত মানে কি মেছেজ কোনে দিছিলে? মেছেজ সিহঁতেও দিছিল, ময়ো দিছিলোঁ। তুমিও দিছা? বাপেকহঁতক দিছিল। মাধৱ, তুমি কিমান ছোৱালী বিক্ৰী কৰিছা? নাই কৰা বিক্ৰী নাই কৰা। ছোৱালীজনী কিয় লৈ গৈছিলা? ভাল পোৱা? তোমাক কেনেকে ভাল পালে? তুমি কেনেকে যোগাযোগ হ'ল? ৰং নম্বৰত চিনাকি। ৰং নম্বৰ চিনাকি? কেনেকে চিনাকি হ'লা? ৰং নম্বৰতে। তাৰপিছত কি কৰিলা? তাৰপিছত মানে কি মেছেজ কোনে দিছিলে? মেছেজ সিহঁতেও দিছিল, ময়ো দিছিলোঁ। তুমিও দিছা? বাপেকহঁতক দিছিল। তুমি বোলে হাৰিয়ানাৰ ছোৱালী যোগান ধৰা? ৰং নম্বৰ চিনাকি? কেনেকে চিনাকি হ'লা? ৰং নম্বৰতে। তাৰপিছত কি কৰিলা? তাৰপিছত মানে কি মেছেজ কোনে দিছিলে? মেছেজ সিহঁতেও দিছিল, ময়ো দিছিলোঁ। তুমিও দিছা? বাপেকহঁতক দিছিল। মাধৱ, তুমি কিমান ছোৱালী বিক্ৰী কৰিছা? নাই কৰা বিক্ৰী নাই কৰা। ছোৱালীজনী কিয় লৈ গৈছিলা? ভাল পোৱা? তোমাক কেনেকে ভাল পালে? তুমি কেনেকে যোগাযোগ হ'ল? ৰং নম্বৰত চিনাকি।